নমস্কাৰ, আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু মোৰো ভালে। ইয়াত দেখিছা নহয়, আমি সকলোৱে মিলি পিনে পিঠাগুড়ি খুন্দি আছোঁ। মানে অহা কাইলৈ আমাৰ ইয়াতে যিহেতুকে গাঁৱত ভাগৱত পাঠ কৰা হৈছে, সেই গতিকে গাঁৱৰ সকলো গোপিনী আহি লৈ পিনে সকলোৱে এনেকৈ আমি মিলিজুলি ধুনীয়াকৈ পিঠাগুড়ি খুন্দিলোঁ। যিহেতুকে বৰপিঠা বনাব লাগিব আৰু এইফালে পকা মিঠৈ বনাম। তাৰপিছতে ভাবিলোঁ ধুনীয়াকৈ একপি ফটো উঠি লওঁ। এয়া সকলো ওলাই পিনে ধুনীয়াকৈ আহিলোঁ। তাৰপাছতে আহি আকৌ দেখিছা নহয়, এইফালে সকলোৱে এইফালে পিঠাগুড়ি ভাজি আছে আৰু এইফালে গুড় কটাই ধুনীয়াকৈ গুড়খিনি ধুনীয়াকৈ কাটি আছে। আৰু যিহেতুকে তাতে পিঠাগুড়ি খুন্দিবলৈ গৈছিলোঁ, ধুনীয়াকৈ একাপ চাহো খাই আহিলোঁ। চাহ খাই আহি মেলি তাৰপিছতে দেখিছে নহয়, পকা মিঠৈ যিহেতুকে পিঠাগুড়িখিনি ভাজি মেলি ধুনীয়াকৈ হৈ গ'ল। তাৰপিছতে আমি সকলোৱে এনেকৈ লাডু বনাবলৈ লৈছোঁ। দেখিছে নহয়, সকলোৱে এনেকৈ মিলিজুলি কাম কৰিবলৈ কিমান যে ভাল লাগে নহয়নে? প্ৰত্যেক বছৰে আমাৰ ইয়াতে নামঘৰত তেনেকৈ ধুনীয়াকৈ ভাগৱত পাঠ কৰা হয়। আৰু তাৰ কাৰণে আমাৰ গাঁৱৰ সকলোৱে গোপিনীসকল বা ৰাইজে হওক, যুৱকেই হওক, সকলোৱে উলহ মালহেৰে সেই গোটেই কেইদিন মানে আয়োজনখিনি ধুনীয়াকৈ কৰি থকা হয়। আৰু যিহেতুকে এইফালে সকলোৱে ওলাই আহিছে দিনটোৰ কাৰণে কাম কাজ কৰিবৰ কাৰণে, দুপৰীয়া আহাৰ মুঠি আজি নামঘৰতে সকলো কাৰণে সিজোৱা হৈছে। সকলোৱে ধুনীয়াকৈ নিজৰ দায়িত্বসমূহ পালন কৰি ধুনীয়াকৈ দুপৰীয়া সময়ৰ আহাৰ মুঠি গ্ৰহণ কৰি আমি ঘৰা ঘৰি আহিলোঁ। আৰু ভিডিঅ'টো ইমানেই আছিলে, বেছি দীঘলীয়া নহ'লে। বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু আপোনালোকৰ ফালে আয়োজন কেনে কৰে সেয়াও জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট কৰি থৈ যাব বুলি আশা কৰোঁ।